children. আজি আমি my childhood APJ Abdul Kalamor এই পাঠটোৰ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছো। আজিৰ এই ভিডিঅ'টোৰ যোগেদি তোমালোকৰ এই ক্লাছটো সম্পূৰ্ণভাৱে টেক্সট এনালাইসিস সামৰিব শেষ হ'ব। জাস্ট 10 নম্বৰ আৰু 11 নম্বৰ দুটা শেষৰ পেৰাগ্ৰাফ দুটা আছে, আজি শেষ কৰি দিম। ইয়াৰ পিছত কোৱেশ্চন এনসাৰবোৰ হ'ব। তোমালোকে আগৰ ভিডিঅ'বোৰ চাই পিনে কমপ্লিট গোটেই লেসনটো তোমালোকে চাই ল'ব পাৰিবা আগৰ ভিডিঅ'টোত গৈ। আগবাঢ়িছোঁ। এতিয়া আমি যেহেতু আগতে যেটো গম পাইছিলোঁ সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ কথা কৈছিলে, সেকেন্ড ওয়ার্ল্ডৰ আৰম্ভণি কথা কৈছিলে যে যেটো সেকেন্ড ওয়ার্ল্ড ওয়াৰ হোৱাৰ পিছত যিবোৰ ঘটনা ঘটিলে তাৰ পৰা আগবাঢ়ি গৈ এতিয়া তেখেতে কৈছে যে ওয়াজ ওভাৰ, শেষ হৈ গ'ল, যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈ গ'ল। আৰু এটা ইন্টাৰেষ্টিং কথা হৈছে এণ্ড ইণ্ডিয়াছ ফ্ৰীডম ওয়াজ ইমিনেণ্ট। তোমালোকে যদি হিষ্ট্ৰী পঢ়া, অলপ ডিটেইলছত যদি পঢ়া, তেতিয়া তোমালোকে এটা কাৰণ জানিব পাৰিবা। সেই কাৰণটো হৈছে যে ইণ্ডিয়া কিয় স্বাধীন হ'ল। সেই স্বাধীনতাটো ইণ্ডিয়া ভাৰতৰ যিটো স্বাধীনতাটো লাভ কৰিলে, সেই স্বাধীনতা লাভ কৰাৰ আঁৰত আটাইতকৈ ওৱান অফ দ্য মোষ্ট ষ্ট্ৰং ফেক্টৰ ৱাজ দ্য এণ্ড অফ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। তাৰমানে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাটোৱে ভাৰতৰ স্বাধীনতাৰ ৰাস্তাটো মুকলি কৰি দিছিলে। এই কথাটো তোমালোকে হিষ্ট্ৰী পঢ়িলে বেছি ভালকৈ জানিবা। কিন্তু ইয়াত APJ আব্দুল কালামে ইমানেই কথাটো কৈছে যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হ'ল আৰু ভাৰতৰ স্বাধীনতাটো স্পষ্ট হৈ পৰিলে। তাৰমানে এইটো এতিয়া ভাৰত যে স্বাধীনতা লাভ কৰিব ভাৰতে, সেই দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছৰ পৰাই কথাটো স্পষ্ট হৈ পৰিলে। তাৰপিছত ইণ্ডিয়া উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া, ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া, যে ভাৰতীয়সকলে তেওঁলোকে নিজে এতিয়া নিজৰ দেশ, স্বাধীন দেশ গঢ়িব, সেই কথাষাৰ ডিক্লেয়াৰ্ড কৰিছে গান্ধীজীয়ে। ইয়াত চাবা গোটেই টেক্সটটোত ইয়াত অকল আব্দুল কালামৰ কথোপকথনখিনি আছে, তেখেতৰ টিচাৰৰ কথাখিনি আছে, গান্ধীজীৰ জাষ্ট এটা কোটেশ্যন ইয়াত দিছে যে ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া। মনত ৰাখিবলগীয়া কথা, ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া। হু ছেড দিছ? হু ইজ দ্য স্পীকাৰ অফ দ্য ষ্টেটমেণ্ট? তেতিয়া তোমালোকে এই কথাটো লিখিবা যে গান্ধীজী। আচ্ছা, দ্য হোল কাণ্ট্ৰি was filled with an unprecedented optimism. তাৰমানে গোটেই দেশখনত এটা ধৰিব নোৱাৰা, তুমি কল্পনা কৰিব নোৱাৰা এনেকুৱা এটা আনন্দৰ জোৱাৰ আছিলে। মানে গোটেই দেশখনৰ মাজত মানুহৰ মনৰ মাজত এটা আশাবাদী ভাৱধাৰা এটা জন্ম লৈছিলে। I asked my father for permission to leave Rameshwaram and study at the district headquarters in Ramanathapuram. এই সময়টোত তেখেতে এতিয়া তাৰমানে ৰামেশ্বৰমটো ত্যাগ কৰি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত হায়াৰ ষ্টাডিৰ কাৰণে যাবলগীয়া হৈছিলে। তাৰমানে যিহেতু আমি সকলোৱে যদি আমাৰ নিজৰ জীৱনটোক যদি আমি এটা উচ্চ পৰ্যায়ত লৈ যাবলগীয়া হয়, আমি নিজৰ ঠাই এৰি সেই আমাৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে আমাৰ যিটো কোৱালিটি আছে, আমাৰ ধৰা আমি পঢ়িবলৈ হ'লেও হায়াৰ ষ্টাডিৰ কাৰণে কিবা প্ৰফেশ্যনেল বেলেগ কিবা এটা কৰোঁ কাৰণেও তাতো যদি আমাৰ স্কিল লাগে, আমি বেলেগ বেলেগ ঠাইত যাবলগীয়া হয়। ঠিক APJ আব্দুল কালামেও এতিয়া কি হয়, ৰামেশ্বৰমটো এৰি পেলাই তেওঁ ৰামানাথপুৰমত হায়াৰ ষ্টাডিৰ কাৰণে যাবলগীয়া হৈছিলে। আৰু সেইকাৰণে তেখেতৰ দেউতাৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলে যে মই ৰামানাথপুৰমলৈ যাম বুলি দেউতাৰ পৰা পাৰ্মিশ্যন বিচাৰিছে। এতিয়া হ'ল কি, দেউতাৰ পৰা যেতিয়া পাৰ্মিশ্যন বিচাৰিলে, তেতিয়া তেখেতে কথাটো ক'লে যে হি ট'ল্ড মি, মানে হি ট'ল্ড মি ডেট মিনছ কালামৰ দেউতাকে ক'লে, কালামৰ দেউতাকৰ নাম কি আছিলে? জৈনুল আবদিন ন। তো জৈনুল আবদিনে ক'লে যে আবুল, যিহেতু ইয়াত মই তোমালোকক কৈ দিছোঁ আবুল পাকিৰ জৈনুল আবদিন, APJ ফুল ফৰ্ম, আবুল পাকিৰ জৈনুল আবদিন আব্দুল কালাম, তেখেতৰ সম্পূৰ্ণ নাম আবুল পাকিৰ জৈনুল আবদিন আব্দুল কালাম। জেটোৱে ষ্টেণ্ড কৰে তেখেতৰ দেউতাৰ নাম, আৰু AP ডেট মিনছ আবুল পাকিৰ। চ' দেউতাই আবুল বুলি মাতে। আমি যেটো আব্দুল কালাম বুলি কওঁ,
আচলতে তেওঁৰ সম্পূৰ্ণ নামটো তেনেকৈ যায় APJ, তাৰ পিছতহে আব্দুল আছে। গতিকে তেখেতৰ দেউতাকে ফাৰ্ষ্ট নেম, তেখেতৰ যিটো প্ৰথম নাম আবুল, সেই আবুল নামেৰে মাতে। গতিকে তেখেতক মাতিছে আবুল, মনত ৰাখিবা আবুল বুলি মাতিছে দেই। আবুল, আই ন' ইউ হেভ টু গ' এৱে টু গ্ৰ'। তেখেতে কৈছে, মই এই কথাটো প্ৰথমতে তেখেতে কৈছিলে যে তেখেতৰ দেউতাক খুব জ্ঞানী এজন মানুহ। গতিকে সেই জ্ঞানীৰ সঁচাকৈ যে জ্ঞানী হয় এই পেৰাগ্ৰাফটোত এই কথাটো বুজিব পাৰি, তেখেতৰ কথাটোতে বুজিব পাৰি। চবা তেখেতে কৈছে আই ন' ইউ হেভ টু গ' এৱে টু গ্ৰ'। তাৰমানে তুমি ডেভেলপ হ'বলৈ কাৰণে তুমি আঁতৰি যাবই লাগিব। মই জানো তুমি যদি তোমাৰ ইচ্ছা আছে তুমি গ্ৰ' কৰিবলৈ তোমাৰ ইচ্ছা আছে, গ্ৰ' কৰাৰ ইচ্ছাৰ কাৰণে তোমাৰ স্কিল ডেভেলপমেণ্ট কৰিবলৈ ইচ্ছা আছে, তুমি যদি ডাঙৰ হ'ব বিচাৰিছা, তুমি যদি তোমাৰ মানসিকতা শাৰীৰিকতাৰ যিটো ক্ষমতা আছে সেইখিনিক যদি তোমাৰ এটা এক্সটেণ্ডেড যদি কৰিব বিচাৰে তেতিয়াহ'লে তুমি যাবই লাগিব। ডাজ দ্য চিগল নট ফ্লাই এক্ৰছ দ্য ছান? উদাহৰণ দিছে, চিগলে আকাশলৈ উৰি নাযায় জানো? চিগল চৰাইৰ নাম, সেইটো বহুত ওপৰলৈ উৰি যায়, নাযায় জানো? এলন অকলশৰীয়াকৈ নাযায় জানো? উইদাউট এ নেষ্ট, তেওঁৰ নেষ্ট নোহোৱাকৈ যায়, মানে নেষ্টটো লৈতেতো আকাশত উৰি নাযায়। নেষ্ট মানে হৈছে তেখেতৰ বাঁহ মানে কি বুজাইছে? ঘৰ। প্ৰত্যেকটোৱে হায়াৰ ওপৰত মানে তেখেতে ওপৰলৈ যাবই লাগিব। এজনী চৰাইয়েও কি হয়, তেওঁ মানে তেওঁৰ ঘৰ এৰি বহু দূৰলৈ উৰি যায়, কাৰণ তেওঁৰ সেইটো প্ৰয়োজন। গতিকে প্ৰয়োজনত মানুহেও নিজৰ ঘৰ ত্যাগ কৰি বহু দূৰ দেশলৈও যাবলগীয়া হয়, বেলেগ দেশলৈ যাবলৈ বহু দূৰ দূৰ যাবলগীয়া হয়, সেই কথাটোকে বুজাই কৈছে। হি কোটেড খালিল গিব্ৰান টু মাই হেজিটেণ্ট মাদাৰ। এই ক্ষেত্ৰত কি হয়, মাকে কিন্তু ল'ৰা ছোৱালীক আঁতৰি যাবলৈ বাধা দিয়ে, বা বাধা দিয়ে বুলি নকওঁ, কিন্তু যাবলৈ এৰি দিবলৈ ইচ্ছা নকৰে। কাৰণ মাৰ কাৰণে ল'ৰাটো বা ছোৱালীজনী খুব মৰমৰ থাকে, আৰু মাকে সদায় ইচ্ছা কৰে যে মোৰ ল'ৰাটো মোৰ চকুৰ ওচৰতে থাকক, মই তাক ভালকৈ খোৱাই বোৱাই ভালকৈ ৰাখিম, মৰম চেনেহত ৰাখিম। সেই তেনেকুৱা ধৰণৰ মাকৰ এটা ইচ্ছা থাকে, মৰম থাকে, যিটোক নেকি স্নেহ বুলি কওঁ আমি, সেইটো হৈছে মাকৰ স্নেহ। গতিকে ইয়াতো দেখা যায় যে আব্দুল কালামে দেউতাই এগ্ৰী হৈছে, কাৰণ দেউতাই ৰিয়েলিটি বা প্ৰেক্টিকেলিটিটো জানে যে আব্দুল কালাম আজিৰ তাৰিখত যে আব্দুল কালাম হৈছে, যিজন মানুহক আমি পঢ়িছোঁ, তেনেকুৱা এজন পৰ্যায় পাবলৈ গ'লে ঘৰ এৰি যাবই লাগিব। ঘৰত থাকিলে এনেকুৱা ইমান ডাঙৰ মানুহ কেতিয়াও হ'ব নোৱাৰে। গতিকে সেইটো তেখেতৰ দেউতাকে জানে, কিন্তু মাকে কিন্তু হেজিটেণ্ট কৰি আছে, দ্বিধা ভোগ কৰিছে, যাবলৈ মানে দিবলৈ ইচ্ছা কৰা নথকা নিচিনা কৰি থাকোঁতে তেতিয়া তাৰমানে দেউতাকে খালিল গিব্ৰানৰ পৰা কিছুমান কথা কৈ পিনে উদাহৰণ দি পিনে এখন মানে এজন বিখ্যাত লেখক খালিল গিব্ৰান, তেখেতৰ মহৎ বাণী বহুত আছে, সেই তাৰ পৰা কিছুমান ৰেফাৰেঞ্চ আনি পেলাই মাকক বুজাইছে। চ' খালিল গিব্ৰান এজন মহান লেখক, তেখেতৰ পৰা কোটেশ্যন আনি পেলাই কৈছে যে ইয়ৰ চিলড্ৰেন আৰ নট ইয়ৰ চিলড্ৰেন। খালিল গিব্ৰানৰ কথা এইটো, যে মাকক কৈছে তোমাৰ ল'ৰা ছোৱালীবোৰ তোমাৰ ল'ৰা ছোৱালী নহয়। কথাবোৰ বুজিবলৈ অলপ টান লাগে, চাবা মই পিছত বুজাই দিম। কওঁতে তেনে তোমাৰ ল'ৰা ছোৱালীবোৰ তোমাৰ ল'ৰা ছোৱালী নহয়, দে আৰ দ্য ছানছ এণ্ড ডটাৰ অফ লাইফছ লংগিং ফৰ ইটছেল্ফ। তাৰমানে গোটেই জীৱন প্ৰক্ৰিয়াৰ যিটো ছিষ্টেম আছে, সেই গোটেই জীৱন প্ৰক্ৰিয়াৰ ছিষ্টেমটোৰ লাইফ লংগিং যিটো প্ৰচেছ আছে, সেই প্ৰচেছটোৰ এটা প্ৰডাকশ্যন হয়। সিহঁত হৈছে যিটো সময় যে গতি নিৰাধাৰভাৱে সময়ৰ যে গতি প্ৰবাহমান হৈ গৈ আছে, সেই গতিটোৰে এটা উৎপত্তি হয়। তোমাৰ ল'ৰা ছোৱালী নহয়, সিহঁতে সেই সময়ৰ সন্তান হয়। আকৌ বুজাইছোঁ, দে কাম থ্ৰু ইউ, তোমাৰ যোগেদি আহিছে, মানে তোমাৰ গৰ্ভৰ ধাৰণৰ পৰা, তোমাৰ গৰ্ভৰ পৰা জন্ম হৈছে। গতিকে সেইটো কৈছে তোমাৰ যোগেদি আহিছে, কিন্তু তোমাৰ সন্তান নহয়। কেলৈ কৈছে চাবা, বাট নট ফ্ৰম ইউ, তোমাৰ যোগেদি আহিছে কিন্তু তোমাৰ পৰা অহা নাই। ৰ'বা, ইউ মে গিভ দেম ইয়ৰ লাভ, তুমি তোমাৰ মাকে ল'ৰা ছোৱালীক তোমাৰ মৰমটো দিব পাৰিবা, বাট নট ইয়ৰ থটছ, তোমাৰ চিন্তাধাৰা তেখেতলোকক ল'ৰা ছোৱালীবোৰক দিব নোৱাৰে। সেই চিন্তাধাৰা সেই পৃথিৱীৰ পৰাই, সেই সময়ৰ সোঁতৰ পৰাই তেওঁলোকে আহৰণ কৰিব। কথাটোৰ মানে এনেকুৱা, ফৰ দে হেভ দেয়াৰ অ'ন থটছ, কাৰণ তেওঁলোকৰ নিজস্ব চিন্তাধাৰা আছে। কথাটো এনেকুৱা
তাৰমানে খালিল গিব্ৰানৰ এই কোটেশ্যনটোৰ অৰ্থটো এনেকুৱা, আমি ল'ৰা ছোৱালী মাকে জন্ম দিলে, কিন্তু সেই ল'ৰা ছোৱালী এইটো ধৰতীপুত্ৰ হয়, মানে ধৰতীপুত্ৰ হয়। এতিয়া আচলতে মাকৰ যোগেদি জন্ম হ'ল, বাট মাকৰ অকলশৰীয়া হৈ নাথাকিলে, সি গোটেই বিশ্বৰ সন্তান, ভাৰতৰ সন্তান তেনেকুৱা হৈ যাবগৈ, অসম সন্তান। কিয়? কাৰণ তেখেতে গোটেই অসমৰ মানুহৰ কাৰণে ছেক্ৰিফাইচ কৰিব, গোটেই ভাৰতৰ মানুহৰ কাৰণে ছেক্ৰিফাইচ কৰিব, তেওঁৰ জীৱনটো গোটেই ভাৰতৰবাসীৰ মানুহৰ কাৰণে ছেক্ৰিফাইচ কৰি দিছে, গোটেই মানৱ জাতিৰ কাৰণে জীৱনটো ছেক্ৰিফাইচ কৰি দিব। কথাটো সেইকাৰণে যদি গোটেই মানৱ জাতিৰ কাৰণে এজন মানুহে নিজকে ত্যাগ কৰি দিয়ে, ছেক্ৰিফাইচ কৰি দিয়ে হোল লাইফ, তো সেই ল'ৰাটো ছোৱালীটো মাকৰ কেনেকৈ হৈ থাকিলে? ন' ডাউট মাকৰ পৰা জন্মগ্ৰহণহে কৰিব পাৰে, মাকে মৰম দিব পাৰে, কিন্তু মাকৰ চিন্তাধাৰাটো দিব নোৱাৰে, কাৰণ চিন্তাধাৰাটো সেই লাইফ লংগিং প্ৰচেছৰ পৰাই এজনে এডাপ্ট কৰিব। কথাটো অলপ বুজি পোৱা হোৱা কি নে নোহোৱা মই বুজিব পৰা নাই, বাট কথাটো মই আকৌ এবাৰ অলপ চিম্পল ৱেত কথাটো কৈছোঁ যে আমি প্ৰত্যেকজন একোজন ইণ্ডিভিজুৱেল ব্যক্তি, আমি কাৰোৰ আদৰ্শ লৈ জন্মগ্ৰহণ কৰা নাই। আমাৰ নিজস্ব আদৰ্শ আছে, আমাৰ নিজস্ব চিন্তাধাৰা আছে, আৰু নিজস্ব চিন্তাধাৰাৰ যোগেদি একোজন ব্যক্তি আগবাঢ়ি যায়, আৰু তেওঁৰ লাইফৰ পৰা তেখেতৰ মাক দেউতাককতো হেল্প কৰে গোটেই মানৱ সমাজক তেওঁৰ জীৱনৰ পৰা তেখেতে হেল্প কৰে, সহায় কৰে, মানৱ জাতিৰ কাৰণে তেখেত জীয়াই থাকে, ইভেন মৃত্যুবৰণো কৰে সেই মানৱ জাতিৰ কাৰণে। এতিয়া আমি APJ আব্দুল কালামৰ কথাটো কওঁ, দেউতাই সেই সময়ত কথাটো কৈছিল, কিন্তু আজিৰ তাৰিখত দেখিবলৈ গ'লে APJ আব্দুল কালামে গোটেই ভাৰতবাসীৰ কাৰণে জীয়াই থাকিলে। তেখেতেনো কি কৰিলে? তেখেতে ধন সম্পত্তি একো নহয়, কিন্তু ভাৰতৰ ছিকিউৰিটিৰ কাৰণে, যিটো আত্মৰক্ষাৰ ছিকিউৰিটি, মানে বাহিৰা দেশৰ পৰা আক্ৰমণৰ পৰা বাচিবলৈ কাৰণে ডিফেন্স ফ'ৰ্চৰ কাৰণে যিখিনি অস্ত্ৰ শস্ত্ৰ লাগে সেইখিনি কেনেকৈ ডেভেলপ কৰিব, কি কৰিব, গোটেই বস্তুটো প্ৰচেছটো তেখেতে আৰ্হিটো বনাই লৈ আমাক দি দিলে। এতিয়া আমি সুৰক্ষিত হৈ গ'লোঁ, আমি আৰামত আছোঁ, কাৰণ আমাক বাহিৰা দেশে আক্ৰমণ কৰিবলৈ ইমান সহজে সাধ্য নাপায়, ইমান সাহস নাপায়। কাৰণ কেলৈ? APJ আব্দুল কালামৰ নিচিনা এজন ব্যক্তিয়ে আমাৰ সুৰক্ষাৰ কাৰণে সেই বস্তুবোৰ বনাই থৈ গৈছে, যিখিনি আপোনাৰ ডিফেন্স মেকানিজম হিচাপে আমাৰ কাম কৰিব। সেই সেনা বাহিনীৰ মানুহসকলে এতিয়া পাৱাৰফুল, সিহঁতৰ মনত শক্তি আছে যে আমাৰ ওচৰত এনেকুৱা এটা বস্তু আছে যাৰ যোগেদি আমি দেশ এজনৰ মানে কোনোবা বিদেশী আক্ৰমণৰ পৰা নিজকে প্ৰটেকশ্যন কৰিব পাৰিম। গতিকে সেইটো কি কৰিলেনো? সেইটো তেখেতে নিজৰ মাকৰ কাৰণে কৰা নাই না, তেখেতে জন্মভূমিৰ কাৰণে কৰিলে, মাতৃভূমিৰ কাৰণে কৰিলে, গোটেই দেশবাসীৰ মানুহৰ কাৰণে কৰিলে, মানৱ জাতিৰ মংগলৰ কাৰণে তেখেতে কাম কৰিলে। চ' এইটো এটা উদাহৰণ। সেই উদাহৰণটোকে এই বাক্যশাৰীয়ে খালিল গিব্ৰানৰ কোটেশ্যনৰ পৰা বুজাইছে যে প্ৰত্যেকজন ব্যক্তি মাকৰ দেউতাকৰ পৰা জন্মগ্ৰহণ কৰিব পাৰে, ন' ডাউট, কিন্তু সেইজন এজন দেশৰ সন্তান হয়, আৰু দেশৰ কাৰণে নিজকে উৎসৰ্গ কৰি দিয়ে। তেখেতৰ নিজৰ চিন্তাধাৰা আছে, নিজৰ কনচেপ্ট আছে, নিজৰ আইডিয়েলিজম আছে। সেই আইডিয়েলিজমটো মাকে দিব নোৱাৰে। মাকে জন্ম দিব পাৰে, লালন পালন কৰিব পাৰে, কিন্তু চিন্তাধাৰা সন্তানৰ নিজস্ব থাকে। গতিকে এনেকুৱা ধৰণৰ জ্ঞানী মানুহ আছিলে APJ আব্দুল কালামৰ দেউতাক। সেই জ্ঞানৰ পৰিচয় ইয়াৰ যোগেদি আমি পাওঁ। চ' আজি আমি ইয়াতে সামৰিছোঁ। ইয়াৰ পিছত আমি ইয়াৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। থেংক ইউ ফৰ টুডে।